হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত প্ৰেক্টিছ টিচিঙৰ বিষয়ে আলোচনা কৰিম। প্ৰেক্টিছ টিচিং ইতিমধ্যে তোমালোকৰ চাগে চলি আছে স্কুলবিলাকত। গতিকে সেই প্ৰেক্টিছ টিচিঙত আমি কোনখিনি কথাত গুৰুত্ব দিব লাগে বা কোনখিনি বস্তু আমি ভালদৰে কৰিলে আমাৰ প্ৰেক্টিছ টিচিংটো ভাল হ'ব, মানে প্ৰেক্টিচিং ভাল হ'ব পাৰে, সেইবোৰ বিষয়ে আজি আমি আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথমতে কথাটো হ'ল, প্ৰেক্টিছ টিচিং কৰাৰ আগতে বা স্কুলত গৈ পিনি ক্লাছৰুম এটাত সোমাই পিনি ক্লাছটো কৰাৰ আগতে আমি প্ৰথমতে এটা লেচন প্লেন বনাওঁ। গতিকে লেচন প্লেন যেতিয়া বনাওঁ, সেই লেচন প্লেনটো ভাল হ'ব লাগে, কাৰণ প্লেনিংটো যদি আমাৰ ভাল হয় তেতিয়া পিছৰ বস্তুখিনি আমাৰ মিলাবৰ কাৰণে সুবিধাজনক হয়। গতিকে প্ৰথম কথা হিচাপে তোমালোকে মন কৰিবা যে লেচন প্লেনটো আমি কি ধৰণে বনাইছোঁ, মানে যিখিনি আমি তাত কাম কৰিছোঁ সেই কামখিনি কৰোঁতে লেচন প্লেনটোৱে আমাক কি ধৰণে সেই বস্তুখিনি ছিষ্টেমেটিকভাৱে কৰি যাতে আমাক যাতে সহায় কৰি যায় আৰু। গতিকে লেচন প্লেন বনাওঁতে প্ৰথমতে চাবা যে মেইনলি আমি তাত যিখিনি তাত তথ্য দিব লাগে সেই তথ্যখিনি ইনক্লুড কৰিলা। এই বিশেষ সাধাৰণ উদ্দেশ্যখিনিও একে থাকিব, সেইখিনি তোমালোকে লিখিলা। তাৰপিছত টিচিং পইণ্টটো বাছি ল'বা। টিচিং পইণ্টটো বাছি লওঁতে সদায় চাবা যাতে যিটো টিচিং পইণ্ট তোমালোকে ছিলেক্ট কৰিছা, টিচিং পইণ্টটো আমাৰ সৰু হয়, মানে ধৰক কম, যিটো ধৰক আমাৰ 45 মিনিট, আধা ঘণ্টা বা 1 ঘণ্টাৰ আমাৰ যিমান দেৰি সময় আছে ক্লাছটো কৰিবৰ কাৰণে, সেই সময়ছোৱাৰ ভিতৰত যাতে আমি সেই টিচিং পইণ্টটো কমপ্লিট কৰিব পাৰোঁ, সেই শিক্ষণ বিন্দুটোত আমি শেষ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত তোমালোকে লক্ষ্য কৰিবা। গতিকে বহুত বেছি টিচিং পইণ্ট ল'বলৈ নাযাবা, খুব বেছি ল'লে 2টা ল'বা, পৰাপক্ষত চাবলৈ গ'লে 1 বা 2টাই হৈ যায়। তাতকৈ বেছি টিচিং পইণ্ট নল'বা, কাৰণ যিমানেই বেছি টিচিং পইণ্ট থাকিব সিমানেই তোমালোকৰ কামবিলাক বাঢ়ি যাব, আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি তোমালোকে সেই টিচিং পইণ্টটো শেষ কৰিব নোৱাৰা তেতিয়া তোমালোকৰ মানে অসুবিধাৰ সন্মুখীন হ'ব লগাতহে তোমালোকে পৰিবা। গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ হোৱাকৈ টিচিং পইণ্টটো ল'বা, কাৰণ প্লেন এটা লিখোঁতে টিচিং পইণ্ট ধৰা তুমি 2টা লৈছা, 3টা লৈছা, 4টা লৈছা, এগালমান টিচিং পইণ্টটো তোমালোকে প্লেনত লিখি লৈ যাব পাৰা। কিন্তু সেই যিখিনি বস্তু তাত তোমালোকে ইনক্লুড কৰিছা বা সিমানখিনি টিচিং পইণ্ট কমপ্লিট হ'ব পৰাকৈ ক্লাছৰুমত যেতিয়া কৰিব যোৱা হয় তেতিয়া টাইমটো সাধাৰণতে মেকআপ নহয়গৈ। গতিকে সেই ক্ষেত্ৰত তোমালোকে প্ৰথমতে চাবা যে টিচিং পইণ্ট তোমালোকে যি লৈছা সেই টিচিং পইণ্টটো যাতে ক্লাছটোৰ সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিব পৰাকৈ সুবিধাজনক হয়। নেক্সট তাৰপিছত তোমালোকে বিশেষ উদ্দেশ্যখিনি লিখিবা। বিশেষ উদ্দেশ্যখিনি লিখোঁতে সদায় তোমালোকৰ যিকেইটা আমাৰ ডমেইন থাকে, জ্ঞান, বোধ, প্ৰয়োগ, কৌশল হওক, বা তোমাৰ ইভাগে চাবলৈ গ'লে জ্ঞান, বোধ, প্ৰকাশভংগী হওক, গতিকে সেই তাত যিকেইটা আমি তাত বিশেষ উদ্দেশ্য ল'ম, সেই বিশেষ উদ্দেশ্যকেইটা যাতে স্পষ্ট হয় সেই ক্ষেত্ৰত চাবা। বহুতক এতিয়া আমি স্কুলবিলাকত যাওঁতে প্ৰায় দেখিবলৈ পোৱা গৈছিলে যে তেওঁলোকে লেচন মানে টিচিং পইণ্টটো লৈছে, তাৰপৰা তেওঁলোকে বিশেষ উদ্দেশ্যও লিখিছে, কিন্তু বিশেষ উদ্দেশ্যবিলাক তেওঁলোকে লিখিছে তাত কোনো ধৰণৰ একশ্যন ৱৰ্ড নাই বা কিৱৰ্ডছ একো নাই। এতিয়া ধৰা আমি বিশেষ উদ্দেশ্যটো পঢ়ি পিনি বুজিব পৰা নাই যে এইটো বিশেষ উদ্দেশ্য তেওঁ কিহৰ ওপৰত লিখিছে। কিছুমান বিশেষ উদ্দেশ্য এনেকুৱা ধৰণৰ লিখিছে যে সেই বস্তুটোৱে গোটেই মানে ধৰক জ্ঞানেই হয়নে, এইটো বোধেই হয়নে, কি কৰিব বিচাৰিছে সেইটো মানে তাত এটা ধাৰণাটো তোমাৰ ক্লিয়াৰকৈ দিয়া নাই। গতিকে তোমালোকে সেইবিলাক লিখোঁতেও মন কৰিবা যাতে তোমালোকে জ্ঞানৰ কাৰণে লিখোঁতে জ্ঞানৰ যিটা কিৱৰ্ড আছিলে, নাম ক'ব পাৰিব, স্মৰণ কৰিব পাৰিব, ইয়াৰ মানে সেই বস্তুখিনি জ্ঞানৰ বোধৰ কাৰণে ধৰা তোমালোকে ব্যাখ্যা কৰিব পাৰিব, তাৰপিছত তেওঁলোকে পাৰ্থক্য কৰিব উলিয়াব পাৰিব, সেনেকুৱা ধৰণৰ যিবিলাক ৱৰ্ড থাকে সেই এনেকুৱা ধৰণৰ ৱৰ্ডখিনি তোমালোকে জ্ঞান, বোধ, প্ৰয়োগ, কৌশল গোটেইকেইটাৰ বা প্ৰকাশভংগী, বোধ মানে লিটাৰেচাৰ ক্ষেত্ৰত এই গোটেইখিনি বস্তু যাতে ভালকৈ মানে তাত ইনক্লুড হৈ থাকে সেইটো বস্তু লক্ষ্য কৰি পিনি তোমালোকে লেচন প্লেনটো কৰোঁতে তাৰ বিশেষ উদ্দেশ্যখিনি বনাবা। তাৰপিছত আহিলে TLMৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলে কি কৰে, সাধাৰণ যিখিনি আমাৰ ধৰক জেনেৰেল TLMখিনি থাকে সেইখিনিতো উল্লেখ কৰে, কিন্তু তোমালোকৰ বিশেষ সামগ্ৰী হিচাপে যিকেইটা বস্তু উল্লেখ কৰা থাকে সেইকেইটা তোমাৰ এনেকুৱা ধৰণৰ হয়। কিছুমান TLM তাত প্ৰয়োগ কৰোঁতে মানে ধৰক যিটো TLM ইউজ কৰিছে সেই TLMটোৱে সেই বিষয়টো শিকাৰ ক্ষেত্ৰত বা বিষয়টোৰ লগত তেনেকৈ ধৰণে জড়িত নহয়, বা TLMটো এনেকুৱাও হয় যে ক্লাছ ধৰক 7ৰ কাৰণে TLMটো বনাইছে, কিন্তু সেই TLMটোৰ যোগেদি যিখিনি দেখুওৱা হৈছে সেই বস্তুখিনি তাতকৈ বিল' ষ্টেণ্ডাৰ্ডহে হয়, মানে ক্লাছ 7ৰ সেই বিশেষ টপিকটো লৈ পিনি তাত বস্তুটো মিলি যোৱা নাই। গতিকে TLM বনোৱাৰ ক্ষেত্ৰত সদায় যাতে তোমাৰ TLMটো আমাৰ যিটো শ্ৰেণীৰ কাৰণে বনোৱা হৈছে, কোনটো বিষয়ৰ ওপৰত বনোৱা হৈছে সেইবিলাক যাতে ভালদৰে তাত ওলাই থাকে, সেই ক্ষেত্ৰত সেইটো লক্ষ্য কৰিবা। তাৰ লগতে এইটো চাবা যে TLMটো যদি ছাত্ৰ ছাত্ৰীসকলক তাত লগত এংগেজ কৰিব পৰাকৈ বা TLMটো যদি তেওঁলোকে যিটো ধাৰণা দিব গৈছা সেই ধাৰণাটো তাত যাতে স্পষ্টৰূপে ওলাই আছেনে নাই। গতিকে মানে ধৰা TLMটো চাই পিনি কিবা এটা আমাৰ ধৰা আইডিয়াবিলাক ভালকৈ পাব পৰা নাই, বিষয়টো বুজাৰ ক্ষেত্ৰত সহায় কৰিব পৰা নাই, বা তাত সেইটো চাই পিনি আমাৰ মনত সন্দেহৰ ভাৱে সৃষ্টি হৈছে,
সেনেকুৱা ধৰণৰ TLM সাধাৰণতে নবনাবা, যিমান পাৰা চিম্পল বনাব চেষ্টা কৰিবা আৰু যিটো ব্যৱহাৰ কৰিবৰ কাৰণে সহজ হয়, ছাত্ৰ ছাত্ৰীয়ে দেখিবৰ কাৰণে সহজ হয়, তেওঁলোকক তাক আকৰ্ষণ কৰিব পাৰে। গতিকে তেনেকৈ ধৰণে বস্তু এটা বনাই মেলি ল'বা। তাৰপিছত তোমালোকে বাকী বেলেগটো একো নাই। নেক্সট তোমালোকে প্লেনটো যেতিয়া কৰিবা তাত চাবা যে ধৰা তোমাৰ বিষয়টো তোমালোকৰ বা প্ৰিভিয়াছলৈ চেক কৰিছা বা বিষয়টো উপস্থাপন কৰিছা। বিষয়টো যেতিয়া উপস্থাপন কৰোঁতে আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক কিছুমানে ধৰা প্ৰশ্ন সুধিছে বা কিছুমানে বেলেগ কিবা কাৰ্যকলাপ কিবা এটা কৰি পিনি কৰাইছে যেনিবা, এই তোমালোকে যদি প্ৰশ্ন সুধি পিনি তাত ধৰা পূৰ্বজ্ঞানখিনি পৰীক্ষা কৰিব যোৱা, তাত তোমালোকে মন কৰিবা যে যিকেইটা প্ৰশ্ন তাত সুধিছা সেই প্ৰশ্নকেইটাৰ তোমাৰ যিটো বিষয়ৰ লগত মানে জড়িত হিচাপে তুমি সুধিব বিচাৰিছা সেইখিনি তেওঁলোকৰ প্ৰিভিয়াছ নলেজে হয়। তুমি যিটো বিষয় পঢ়াব গৈছা সেই পঢ়োৱা বিষয়টো যাতে নহয়, মানে ধৰা তুমি বিষয় এটা পঢ়াব গৈছা, উদ্দেশ্য হৈছে যে বিষয়টোৰ ক্ষেত্ৰত বোলে আমুকখিনি কথা তেওঁলোকে জানিব। প্ৰিভিয়াছ নলেজত চেক কৰোঁতে তোমাৰ সেই বস্তুখিনিকে একদম ষ্টাৰ্টিঙৰ পৰা প্ৰশ্ন সুধি পেলাই সেইবিলাকে সুধিলে, তাহাঁতে উত্তৰ দি দিলে। তেতিয়া মানে কথাটো এনেকুৱা হ'ব যে অলৰেডি তুমি যিটো পঢ়াব মানে অলৰেডি তেওঁলোকে সেইখিনি বস্তু জানেই যিটো বিষয়ে তুমি পঢ়াব গৈছা। গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধিবা। আৰু মানে প্ৰিভিয়াছ নলেজ চেক কৰোঁতেও প্ৰশ্নবিলাক সাধাৰণতে একেবাৰে স্পষ্ট টাইপৰ হ'ব লাগে আৰু সেইবিলাক সদায় ক্ৰনলজিকেলি মিলি থাকিব লাগে, যে ধৰা তোমাৰ টপিকটো যিটো তুমি পঢ়াব গৈছা সেইটোৰ লগত তোমাৰ সম্পৰ্ক এটা স্থাপন কৰিবৰ কাৰণে বা কগনিটিভ লিংক এটা কৰিব পৰাকৈ সেই বস্তুখিনি তাত মিলি যোৱা হ'ব লাগে। গতিকে বা তোমালোকে বেলেগ কিবা এক্টিভিটিয়ে কৰাইছা, যি এক্টিভিটি কৰাইছা বা যি কৰিছা সেই কামখিনিয়ে তোমাৰ মেইন যিটো বিষয় আছে সেই বিষয়টো বা তোমাৰ যিটো তোমাৰ মেইন টপিক হয় ন, সেইটোৰ লগত তোমাৰ যাতে মিলি থাকে তাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা যাতে সেইটো দুইটা তোমাৰ প্ৰশ্নখিনিয়ে সেই বস্তুখিনিৰ লগত সম্পৰ্ক এটা স্থাপন কৰোঁতে আমাক যাতে সহায় কৰেগৈ। প্ৰশ্নবিলাক কেতিয়াও এনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধিবা যে যিটো প্ৰশ্নৰ উত্তৰবিলাক বহুত বিভিন্ন ধৰণৰ হ'ব পাৰে। নিৰ্দিষ্ট টাইপৰ প্ৰশ্নবিলাক সুধিবা যাতে তেওঁলোকে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰে আৰু সেই উত্তৰবিলাকৰ লগত মানে তুমি তোমাৰ পঢ়াবলগীয়া বিষয়টোৰ সংযোগ কৰাব পাৰা। গতিকে তেনেধৰণে প্ৰিভিয়াছলি চেক কৰা প্ৰশ্নবিলাক তেনেকৈ ধৰণে বনাব লাগে। তাৰপিছত তোমালোকে ধৰা বিষয়টো তেওঁলোকৰ আগত উপস্থাপন কৰিব বিচাৰিছা, তাত তোমালোকে মন কৰিবা সাধাৰণতে দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে, প্ৰথমতে শিক্ষকে জাষ্ট টপিকটো লৈ পিনি তেওঁলোকে তাত পঢ়াই দিছে, নিজে চব পঢ়াই মেলি দিছে, উদাহৰণ দিছে, আমুক কৰিছে তামুক কৰিছে, গোটেইখিনি কৰি পিনি পাঠটো শেষ কৰিছে। তাৰ মানে বিষয়টো সেই মেইন টেচিং পইণ্টটো শিকাই দিলে, তাৰপিছত লাষ্টত গৈ পিনি TLMটো ইউজ কৰিছে, তাৰপৰা গৈ পিনি ইভালুৱেশ্যন কৰি থৈ দিছে। কিছুমানে এনেকুৱা ধৰণৰ কৰিছে যে তেওঁলোকে TLMটো প্ৰথমতে দেখাইছে, TLMটো দেখুওৱাটোৰ লগত তাৰপিছত ধৰা সেনেকৈ ধৰণে TLMটো একো ব্যৱহাৰ নাই, মানে ছাত্ৰ ছাত্ৰীহঁতৰ লগত একো তেনেকৈ সম্পৰ্ক নাই, জাষ্ট দেখাব লাগে কাৰণে দেখুওৱা হৈছে। তাৰপাছত তেওঁলোকে কি কৰিছে, বিষয়টো জাষ্ট লেকচাৰ মেথড মানে পঢ়োৱা নিচিনাকৈ জাষ্ট পঢ়াই পিনি গুচি গৈছে। ছাত্ৰ ছাত্ৰী অকল পেছিভ লাৰ্ণাৰ হিচাপে বা তেওঁলোকে মানে ধৰা জাষ্ট শুনি আছেগৈ আৰু কথাখিনি, আৰু শিক্ষকে কৈ গৈছে তেওঁলোকে জাষ্ট শুনিয়ে আছে। তেনেকৈ ধৰণৰ নকৰাবা। তোমালোকে যিমান পাৰা বস্তুবিলাক ধৰা ছাত্ৰ ছাত্ৰীৰ লগত মানে তেওঁলোকক জড়িত কৰাই পিনি কৰাবৰ কাৰণে চেষ্টা কৰিবা। তুমি বিষয় এটা আৰম্ভ কৰিছা, তোমাৰ যদি বিষয়টো এনেকুৱা ধৰণৰ বিষয় হয় য'ত তুমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে জনা কথাবোৰৰ পৰা সুধি পিনি তুমি সেই বিষয়টো তাত মেইন টপিকটো মানে জেনেৰেলাইজ কৰিব পাৰা, তেনেকৈ ধৰণে কৰিলে বেছি ভাল হয়। মানে ধৰা ইনডাইৰেক্ট ডাইৰেক্ট মানে কি আছিল আমাৰ এইবিলাক ডিডাক্টিভ মেথড আছিল ন। ডিডাক্টিভ মেথডত কি হয়, প্ৰথম শিক্ষকে ফৰ্মুলাটো দি দিয়ে, তাৰপৰা ছাত্ৰ ছাত্ৰীক কৰিব দিয়ে নহয় না। প্ৰথমতে ধৰা জেনেৰেলাইজ ফৰ্মুলাটো আহিব, তাৰপাছত গৈ পিনি তাৰ এক্সাম্পলছবিলাক কৰিব। আৰু ইণ্ডাক্টিভত কি আছিলে যে এক্সাম্পলবিলাকৰ যোগেদি গৈ পিনি তাৰপাছত গৈ পিনি তেওঁলোকে মূল বিষয়টো উপস্থাপন কৰিবগৈ, মানে জেনেৰেলাইজ কৰিবগৈ। গতিকে সেই ক্ষেত্ৰত তোমালোকে মন কৰিবা যে যিমান পাৰোঁ আমি প্ৰথমে ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকে কিনো জানে বা তেওঁলোকক লগত জড়িত কৰাই ক্ৰিয়াকলাপ এটাকে কৰাইছা, বেলেগ কিবাই কৰাইছা, মোক প্ৰশ্নই সুধিছা, যিয়ে নকৰা কিয় বিষয়টো যেনেধৰণে উপস্থাপন নকৰা কিয় বা তোমাৰ TLMটোৰ যোগেদি তোমালোকে দেখাব গৈছা বা তোমাৰ মডেল এটা নিছা, মডেলটোৰ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাই পিনি কিবা এটা কৰিছা, সেই গোটেইখিনি কামখিনি কৰাই পিনিহে তোমালোকে লাষ্টত গৈ পিনি সেই বিষয়টো যাতে তেওঁলোকৰ মাজত ভালদৰে ধৰা তোমাৰ উপস্থাপন হয় সেইটো ক্ষেত্ৰত চেষ্টা কৰিবা। আৰু TLM লোৱাৰ ক্ষেত্ৰতো চাবা যাতে TLMবিলাক সাধাৰণতে তোমালোকে পাঠটো বুজাওঁতে আৰম্ভ কৰা। আমি দেখিবলৈ পাইছিলোঁ যে কি হৈছে, লাষ্টত গৈ পিনি যেতিয়া তেওঁলোকে ইভালুৱেশ্যন কৰিব সমৰ্থ হৈছে, বহুতে তেনেকুৱা ধৰণৰ TLM বনাই নিছে, লাষ্টত গৈ পিনি ইভালুৱেশ্যন কৰিছে। ঠিক আছে, ইভালুৱেশ্যনৰ কাৰণে তুমি TLMটা ইউজ কৰিছা, ভাল কথা, কিন্তু তাৰ লগতে চেষ্টা কৰিব যাতে সেই বিষয়টো তুমি উপস্থাপন কৰোঁতেই তেনেকুৱা ধৰণৰ TLM, বেলেগ ধৰণৰ TLM বা সেইটো TLMেই হওক অলপমান বেলেগ ধৰণে মডিফাই কৰি পিনি যাতে তুমি সেই TLMটো প্ৰথমতে ইউজ কৰিব পাৰা। ধৰা তোমাৰ প্ৰথমটো ইউজ কৰিছা, পাছত গৈ আকৌ সেইটোকে ব্যৱহাৰ কৰি তেওঁলোকক ইভালুৱেশ্যন কৰিছা, তেনেকৈ কৰিলেও হয়। বা তোমালোকে বেলেগ ধৰণৰ দুটাত লৈছা, তেতিয়া তুমি কৰাব পাৰা।
গতিকে সেইটো দিশৰ তোমালোকে মন কৰিবা যাতে আমাৰ তেনেকৈ ধৰণে বস্তুবিলাক মিলি যায়। গতিকে সদায় এইটো চাবা যে আমি যেতিয়া পাঠ এটা পঢ়াব গৈছোঁ, আমি শিক্ষক হিচাপে বা তুমি শিক্ষক হিচাপে গোটেই বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলৰ আগত তুমি নিজে উপস্থাপন কৰাতকৈ তেওঁলোকক জড়িত কৰাই বা তেওঁলোকৰ পৰা উলিয়াই পিনি যদি তোমালোকে কৰিব যোৱা, তেতিয়া তোমাৰ সদায় পাঠ টিচিংটো ভাল হয়। গতিকে লক্ষ্য কৰিবা যাতে তোমালোকে সদায় ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে জনাৰ কথাখিনি বা শিক্ষক হিচাপেও তুমি কিছুমান গাইড কৰি পিনি বা তোমাক কিছুমান ইনষ্ট্ৰাকশ্যন দি পিনি তেওঁলোকক কিবাকিবি কৰাই পিনি এটা মূল যিটো বিষয়টো আছে বিষয়টো তেওঁলোকৰ পৰাই তোমালোকে উলিয়াব চেষ্টা কৰিছা, সেনেকৈ ধৰণে তোমালোকে কৰিব পাৰিবা। তাৰপাছত গৈ পিনি ইভালুৱেশ্যন কৰোঁতে কি হয় দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইভালুৱেশ্যন কৰে, কিন্তু ইভালুৱেশ্যনৰ যিবিলাক প্ৰশ্ন সোধে প্ৰশ্নবিলাকে তেওঁলোকৰ বিশেষ উদ্দেশ্য যিকেইটা থাকে বা আমাৰ লাৰ্ণিং আউটকাম যিখিনি হ'বগৈ লাগে সেই আউটকামখিনি ছেটিছফাই নকৰেগৈ। গতিকে বিশেষ তোমালোকে ইভালুৱেশ্যনৰ টাইমত সদায় চাবা যাতে তোমালোকৰ যিকেইটা বিশেষ উদ্দেশ্য আছিলে বা তোমালোকে যিখিনি ভাবিছা যে ছাত্ৰ ছাত্ৰীয়ে আমুকেইটা কাম কৰিব পাৰিব, সেই কাম কৰা বস্তুখিনি তাত তোমালোকে উলিয়াব পাৰিছা নাই। গতিকে সেই ক্ষেত্ৰত তোমালোকে বিশেষ উদ্দেশ্যখিনিৰ লগত লক্ষ্য ৰাখি পিনি তোমালোকৰ আগৰ যিটো তুমি প্ৰেজেণ্টেশ্যনত তুমি পাৰ্টত তুমি যিখিনি বস্তু ছাত্ৰ ছাত্ৰীসকলক দেখাইছা সেই বস্তুখিনিও তুমি মন কৰিব লাগিব যাতে তোমাৰ যিকেইটা বস্তু আমি তেওঁলোকৰ লাৰ্ণিং আউটকাম হ'ব বুলি বা শিকনৰ ফলাফল হিচাপে তুমি তাত বান্ধি ধৰিছা বা তুমি ধৰা আশা কৰিছা যে ছাত্ৰ ছাত্ৰীসকলে এইখিনি বস্তু পাৰিব, সেই বস্তুখিনি যাতে তেওঁলোকে শিক্ষক হিচাপে তুমি সেই বস্তুখিনিৰ লগত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোৱা। নাইবা তুমি ধৰা কিবা এটা বস্তু তুমি ধৰা বৈশিষ্ট্যৰ পাৰ্থক্য উলিয়াব দিছা দুটা বস্তুৰ, তুমি তোমাৰ যেতিয়া তুমি শিকাবা তুমি তেতিয়াও তুমি মন কৰিবা যাতে তুমি ছাত্ৰ ছাত্ৰীসকলক সেই পাৰ্টিকুলাৰ বস্তুকেইটাৰ বৈশিষ্ট্যৰ বিষয়ে কৈছা নাই। যদি তুমি সেইটো ইনক্লুড কৰা তাৰপিছত তুমি তাৰ ওপৰত প্ৰশ্ন সুধিলে বস্তুটো ভাল হ'ব। তুমি ছাত্ৰ ছাত্ৰীৰ বৈশিষ্ট্যৰ বিষয়ে একো উল্লেখ কৰাৰ কথা তুমি কাম কৰাই নাই, তোমাৰ প্লেনত একো উল্লেখ নাই, কিন্তু তুমি ডাইৰেক্ট গৈ বৈশিষ্ট্য সুধি দিলা। ধৰি দিছোঁ তুমি জাষ্ট ছাত্ৰ ছাত্ৰীসকলক ডেফিনেশ্যন এটা দিছা আৰু তাৰ পৰা তুমি ধৰা উদাহৰণ কিছুমান দিছা। তুমি তাত যিকেইটা প্ৰশ্ন সুধিছাগৈ সেই প্ৰশ্নকেইটা কিন্তু উদাহৰণৰ তাৰ লগত ইমান জড়িত নহয়, অলপ বেছি বেলেগ ধৰণৰ হৈ গৈছে। গতিকে এইটো বস্তু মনত ৰাখিবা যাতে যেতিয়া তোমালোকে প্লেনটো ধৰা কৰা বা ছাত্ৰ ছাত্ৰীসকলক তোমালোকে যেতিয়া পঢ়াই মেলি থাকা তোমালোকৰ যিখিনি বিশেষ উদ্দেশ্য থাকে সেই বস্তুখিনি তোমালোকে যিকেইটা বস্তু ছাত্ৰ ছাত্ৰীয়ে পাৰিব বুলি তোমালোকে ধৰিছা সেই বস্তুবিলাক এজন শিক্ষক হিচাপে সম্পূৰ্ণৰূপে নহ'লেও তোমালোকে সেই বস্তুখিনিৰ আভাস বা সেইবিলাকৰ ওপৰত আইডিয়াটো তোমালোকে পঢ়াই থকাত সেই প্ৰেজেণ্টেশ্যন পাৰ্টটোতে তুমি বস্তুখিনি কৰাই ল'বা আৰু তাৰপিছত সেইখিনিৰ ওপৰত বেছ কৰি পিনি তোমালোকৰ ইভালুৱেশ্যনৰ প্ৰশ্নখিনি সুধিবা আৰু ইভালুৱেশ্যনৰ প্ৰশ্নখিনি সুধোঁতে মন কৰিবা যাতে তোমালোকৰ লাৰ্ণিং আউটকাম যিকেইটা আছে সেই লাৰ্ণিং আউটকামকেইটা তাত যাতে ধৰা তোমাৰ তাত ভালকৈ ধৰণে ওলাই পৰিছেগৈ। গতিকে ইভালুৱেশ্যন কৰোঁতে সদায় সেইটো কৰিবা। তাৰপিছত যদি তোমাৰ টিচিং পইণ্ট যদি দুটা থাকে তেতিয়া তুমি কি কৰিবা, প্ৰথমতে তুমি এটা টিচিং পইণ্ট আৰম্ভ কৰিলা, তাৰপিছত তুমি ইভালুৱেশ্যন কৰিলা, তাৰ পাছতে তুমি পিছৰ টিচিং পইণ্টটোলৈ আগবাঢ়িবা। সাধাৰণতে দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে, প্ৰথম টিচিং পইণ্টটো তেওঁলোকে ষ্টুডেণ্টক শিকালে, তাৰপিছত তেওঁলোকে আকৌ ছেকেণ্ডটো টিচিং পইণ্ট আৰম্ভ কৰি দিলে, ইভালুৱেশ্যন নকৰিলে। গতিকে সেনেকুৱা হ'লেও ভুল হয়। গতিকে তোমালোকে সদায় প্ৰথমৰ যদি তোমালোকৰ এটা টিচিং পইণ্ট থাকে তেতিয়া তুমি সেইটো শেষ কৰি পিনি ইভালুৱেশ্যন কৰিলা, তাৰপিছত গৈ পিনি চামাৰি ডেভেলপ কৰিলা, বেলেগ কথা। কিন্তু যদি তোমালোকৰ দুটা বা তাতকৈ বেছি তোমালোকৰ টিচিং পইণ্ট থাকে তোমালোকে প্ৰথমতে টিচিং পইণ্ট এটা ল'লা, মানে যিটো প্ৰথমতে আছে সেইটো তুমি আৰম্ভ কৰিলা, ইভালুৱেশ্যন কৰিলা, তাৰ পাছতহে তুমি নেক্সটলৈ গ'লা, তেতিয়াহে বস্তুটো তোমাৰ ভাল হ'ব। গতিকে সেইটো এটা মনত ৰাখিবা। আৰু লাষ্টত গৈ পিনি আমাৰ কনক্লুজন পাৰ্টটো তোমালোকে গৈ পিনি তেওঁলোকৰ চামাৰিটো তেওঁলোকৰ আগত ডেভেলপ কৰিব লাগে। সাধাৰণতে এইটো বিদ্যালয় মানে ইনষ্টিটিউট লৈ বেলেগ ধৰণৰ হয়। ক'ৰবাত আমাক হয়তো এনেকৈ শিকাব পাৰে যে আমি প্ৰশ্ন কিছুমান কৰি পিনি সেই চামাৰিটো ডেভেলপ কৰিব লাগে। ক'ৰবাত হয়তো এইটো ক'ব পাৰে যে তোমালোকে কি বস্তু ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে শিকিলে, ব্লেক বৰ্ডখন চাই পিনি বৰ্ডৰ পৰা সেই বস্তুখিনি তোমালোকে চামাৰিখিনি তেওঁলোকৰ আগত মানে উপস্থাপন কৰি দিবগৈ লাগে যে ধৰা আজি আমি আমুক এটা বিষয়ে পঢ়ি ষ্টেটমেণ্ট ৱাইজ তুমি কেনেকৈ ক'ব পাৰা। গতিকে সেই বস্তুবিলাক বেলেগ ধৰণৰ হয়। কিন্তু আমি দুটা বস্তুৱে কৰিব পাৰোঁ, যিখিনি বস্তু ইতিমধ্যে আমি শিকিলোঁ বা শিকোৱা হ'ল তেওঁলোকক, সেই বস্তুখিনি শিক্ষকজনে নিজেই মানে ধৰা এটাকৈ ছাত্ৰ ছাত্ৰীসকলৰ আগত এটা ধৰা তোমাৰ মানে চামাৰি এটা ডেভেলপ কৰি ল'ব পাৰে। নহ'লেও শিক্ষকজনে যিখিনি বস্তু শিকা হ'ল সেইখিনি প্ৰশ্ন আকাৰে সুধি পিনিও ছাত্ৰ ছাত্ৰীসকলৰ মানে তাৰ ইতিমধ্যে শিকা পাঠটোৰ চামাৰিটো তেওঁলোকৰ আগত দাঙি ধৰিব পাৰিব। গতিকে সেই দুটা ধৰণে আমি কৰিব পাৰোঁ। গতিকে সেইটো কৰিবা। তাৰপিছত তোমালোকে হোমৱৰ্কলৈ যাবা। হোমৱৰ্কত মন কৰিবা যাতে তোমালোকৰ যিটো হোমৱৰ্ক দিয়া হয়, সাধাৰণতে আমাৰ গৃহ কাৰ্যটো দিয়া হয় ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ক্লাছত যিখিনি শিকিলে
সেই বস্তুখিনি যাতে গৈ তেওঁলোকে ঘৰত গৈ পিনি তেওঁলোকৰ সেইখিনি প্ৰয়োগ কৰিবগৈ পাৰি এপ্লিকেশ্যন লেভেলত সাধাৰণতে দিব লাগে গতিকে তোমালোকে যিকেইটা হোমৱৰ্কৰ প্ৰশ্ন দিয়া বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তেওঁলোকে একেবাৰে জ্ঞানৰ প্ৰশ্ন কিছুমানে দি দিয়ে সেই বস্তুকেইটাকে গৈ পিনি আকৌ হোমৱৰ্ক হিচাপে দিয়ে কিন্তু সাধাৰণতে সেইটো কৰাটো অলপ ভুল হয় তোমালোকে জ্ঞানৰ প্ৰশ্ন নিদিবা তোমালোকে পাৰিলে ছাত্ৰ ছাত্ৰীৰ বয়স অনুপাতে বা ক্লাছ অনুপাতে তেওঁলোকক হয় বোধৰ নহ'লে প্ৰয়োগৰ প্ৰশ্ন দিবা যিটো টপিক তেওঁলোকে ইতিমধ্যে শিকিছে তাৰ লগত জড়িত কৰা পিনি তেওঁলোকক বোধৰ অকণমান হাই লেভেলৰ প্ৰশ্ন নাইবা তুমি প্ৰয়োগৰ প্ৰশ্ন এটা দিবা এতিয়া হোমৱৰ্কৰ ক্ষেত্ৰত কিছুমানে কি কৰে বহুত প্ৰশ্ন দি দিয়ে ইমান বেছি প্ৰশ্ন দিব লাগিব বুলি কথা নাই তুমি এটা বা দুটা প্ৰশ্ন দিলেও হয় যদি এটা ভাবিবলগীয়া অকণমান টান টাইপৰ প্ৰশ্ন দিছা তেনেহ'লে এটা দিলেও যথেষ্ট বা তোমালোকে জ্ঞানৰ মানে বোধৰ প্ৰশ্ন দিছা তেতিয়া তোমালোকে এটা দুটা প্ৰশ্ন ভৰাই দিলা তোমাৰ তেতিয়াও হৈ যাব খালি চাবা যাতে প্ৰশ্নকেইটা জ্ঞানৰ নহয় যাতে সেইটা বোধ বা প্ৰয়োগৰ ক্ষেত্ৰতে হ'ব লাগে গতিকে সেই ধৰণে তোমালোকে দিলা গতিকে সেইটো কৰিলে তোমাৰ গোটেই বস্তুখিনি শেষ হৈ গ'ল গতিকে তোমালোকে এই বস্তুখিনি প্লেন এটা বনাওঁতে মনত ৰাখিব লাগে সেই কথাখিনি যে আমি আমুকটো আমাৰ প্লেনত এইকেইটা বস্তু আছে তাৰপিছত আমি এইকেইটা বস্তু আমি একেধৰণে বনাম তাৰপিছত ইয়াৰ লগতে আমি আৰু এটা বস্তু দেখিবলৈ পাইছোঁ যে যেতিয়া ধৰা স্কুলবিলাকলৈ গৈছোঁ তেওঁলোকে প্লেনটো ধুনীয়াকৈ বনাই নিছে কিন্তু প্লেনটো বনাই পিনি ক্লাছৰুমত যেতিয়া তেওঁলোকে প্ৰেজেণ্ট কৰিছে বা ছাত্ৰ ছাত্ৰীসকলক শিকাইছে তেতিয়া তাত বহুত কিছুমান খেলিমেলি দেখিবলৈ পোৱা যায় হয় প্ৰথম কথা হ'ল আমি যোৱা দেখি পিনি বা ক্লাছৰুমটোত বেলেগ কাৰোবাক সোমাই থকা দেখিলে তেওঁলোকৰ মনত অলপমান ভয়ৰ ভাৱ এটা সৃষ্টি হয় সেইটো স্বাভাৱিক চবৰে হয় আমাৰো নিজৰো হৈছিলে আগতে গতিকে কোনোবা এজন থকা মাত্ৰকে আমাৰ মনত সেই ভাৱটো আহে কিন্তু সেই বস্তুটো তোমালোকে লাহে লাহে আঁতৰাব লাগিব কাৰণ যেতিয়া তোমালোকৰ ফাইনেল টিচিঙৰ দিনাখনি হ'ব তোমালোকৰ যোনে চাবলৈ আহিব এক্সটাৰ্নেলজনে কেতিয়াও ধৰা এনেকুৱা হয় যে গোটেই 45 মিনিটৰ বা আধা ঘণ্টাৰ ক্লাছত তেওঁলোকে এটা ৰুমত চাবলৈ ইমান সময় নাপায় গতিকে তেওঁলোকে নিৰ্দিষ্ট সময়বিলাকত মানে সেই ধৰা দুটা ক্লাছ একেলগে চলি আছে তেওঁ দুটা ক্লাছতে ইফাল সিফাল কৰি থাকিব বা বেছি ষ্টুডেণ্ট আছে একেলগে 5জন ষ্টুডেণ্টে কৰি আছে গতিকে তেওঁ প্ৰথমতে গৈ এজনৰ ওচৰত সোমালে 10 মিনিট তাৰপৰা এজনৰ 5 মিনিট সেনেকৈ গৈ পিনি এক্সটাৰ্নেলজনে ঘূৰি ফুৰে গতিকে তাত তোমালোকে এইটো বস্তু মন কৰিবা যে এইটো নহয় যে মই মোৰ ইন্ট্ৰডাকশ্যন পাৰ্টটোৱে ভালকৈ কৰিম বা মোৰ প্ৰেজেণ্টেশ্যন পাৰ্টটোৱে ভালকৈ কৰিম ছাত্ৰীক এক্সটাৰ্নেলজন কেতিয়া তোমাৰ ওচৰতকৈ পাবগৈ তোমাক কোনটো অংশ তেওঁলোকে চাবলৈ পাব তেওঁ তাত দেখিব তুমি ক'ব নোৱাৰা গতিকে প্ৰথমৰ পৰা লাষ্টলৈকে গোটেইকেইটা বস্তু তুমি যিমান পাৰা ভালকৈ কৰাটো অতি দৰকাৰী গতিকে স্কিল হিচাপে যিকেইটা আমাৰ স্কিল তাত মানে মাইক্ৰ' স্কিল সোমাই আছে সেই তোমাৰ ক্লাছৰুমটোৰ ভিতৰত ধৰা প্ৰশ্ন তুমি কি ধৰণে কৰিছা গতিকে তুমি কি ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকক তাত জড়িত কৰাইছা সেই গোটেই বস্তু তাত থাকিবতো গতিকে কোনটো টাইমত তুমি গৈ পাবা এক্সটাৰ্নেলজন তোমাৰ ওচৰত গৈ পাবগৈ তুমি ক'ব নোৱাৰা গতিকে সেই গোটেইখিনি বস্তুকে তুমি ভালদৰে মন কৰিবা বা এতিয়া তোমালোকে স্কুলত কৰি থাকোঁতেই চেষ্টা কৰিবা যাতে সেই বস্তুখিনিয়ে তোমালোকক সহায় কৰে পিছত সেই মানে যদি কিবা ভুলো হৈছে ভুলখিনি তোমাক আঁতৰাই ল'বৰ কাৰণে সহায় কৰে আৰু তুমি ফাইনেল টিচিঙৰ দিনাখনি যাতে সেই বস্তুবিলাক মানে সেই সমস্যাবিলাক নোহোৱাকৈ তুমি ক্লাছটো কৰিব পাৰা এতিয়া কথা হ'ল এটা বস্তু দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে গৈ পাই পিনি ক্লাছৰুমত সোমালে তেওঁলোকে পঢ়াই আছে তেওঁলোকে মানে কি কৰিছে কিছুমানক মই দেখিবলৈ পাইছোঁ যে তেওঁলোকে যিটো টপিক পঢ়াব গৈছে সেই টপিকটো তেওঁলোকে কিতাপত পঢ়ি পিনি গৈছে আৰু টপিকটো গৈ পিনি পঢ়াইছেগৈ যেতিয়া তেওঁলোকে সেই টপিকটো কিতাপৰ পৰা পঢ়ি পিনি কিতাপৰ পৰা লাইন বাই লাইন নিজে পঢ়ি মেলি তাৰ ওপৰত বেছ কৰি পিনি তেওঁলোকে পঢ়াবলৈ যায় তেতিয়া কি দেখা যায় যে ক্লাছটো ইমান ভাল নহয় বা তেওঁলোকে পঢ়াবলৈ যাওঁতে তেওঁলোকৰ বডি লেংগুৱেজটোৱেই হওক বা তেওঁলোকৰ পঢ়োৱা গোটেই পদ্ধতিটোৱেই হওক সেইটো মেকানিকেল বা আৰ্টিফিচিয়েল টাইপৰ হৈ যায় গতিকে তোমালোকে মন কৰিবা যাতে সেই তেনেকৈ ধৰণে মানে সেই বস্তু যাতে তোমালোকৰ নহয় এতিয়া সেই বস্তুৰ কাৰণে তোমালোকে কি কৰিবা ধৰা টপিক এটা আছে যিটো বিষয় এটা তুমি আজি কাইলৈ পঢ়াব যাবা সেই টপিকটো প্ৰথমতে তুমি এইটো বাদ দিয়ে যে তুমি পঢ়াব যাবা তুমি প্ৰথমতে টপিকটো কি হয় নিজে জানিবলৈ এবাৰ চেষ্টা কৰা পাঠটো ভালকৈ এবাৰ নিজেই যিমানখিনিলৈকে তোমাৰ আছে বা যিটো টপিক বা যিটো কনচেপ্ট তুমি দিব গৈছা সেইটো ভালদৰে নিজে এবাৰ ধুনীয়াকৈ পঢ়ি মেলি চোৱা পঢ়ি চাই মেলি তুমি দেখিলা যে টপিকটো এইটো হয় ঠিক আছে প্ৰথমতে সেইটো কৰা তাৰপৰা তুমি নিজকে প্ৰশ্ন সোধা যে এই টপিকটো মই কেনেকৈ ধৰণে পঢ়ালে ভাল হ'ব বা কেনেকৈ ধৰণে মোক শিক্ষকজনে পঢ়ালে মই বুজি পাম গতিকে সেই ধৰণে তুমি প্লেনবিলাক কৰা আৰু সেই টপিকটোৰ লগত জড়িত বিভিন্ন ধৰণৰ যিবিলাক আদাৰ মানে বেলেগ টাইপৰ কিবা কিছুমান তথ্য থাকিব পাৰে বা এক্সট্ৰা কিছুমান নলেজ থাকিব পাৰে ইনফৰ্মেশ্যন থাকিব পাৰে সেই বস্তুবিলাক তুমি গুগলতে হওক বা বেলেগ কিতাপ পঢ়ি পিনি হওক তুমি যিমান পাৰা সেইটো তাৰপৰা কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰা সেইখিনি কালেক্ট কৰি পিনি এজ এ হ'ল তোমাৰ গোটেই টপিকটোৰ ওপৰত নিজৰ বেছটো ভালকৈ ষ্ট্ৰং কৰি লোৱা আৰু তাৰপিছত সেই
তুমি যিখিনি বস্তু শিকিলা সেই বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলক সহজ ভাষাৰে ক'বলৈ গ'লে তুমি কি কৰিবা সেনেকৈ ধৰণে ভাবি তোমাৰ প্লেনটোত বনাবলৈ চেষ্টা কৰিবা আৰু তেনেকৈ ধৰণে বনাই নিলে কি হয় তোমাৰ পাঠটো পঢ়াওঁতে তেওঁলোকক বুজাব যাওঁতে তোমাৰ খোকোজা মানে লাগি নধৰে গতিকে চাবা যে অকল পাঠটো পঢ়ি পিনি কি টপিক আছে কিনো তাত মেথড ইউজ কৰিছে অকল সেইটো চাই পিনি তোমালোকে পঢ়াব নাযাবা তোমালোকে যিমান পাৰা টপিকটো নিজে বুজি পিনি সেই টপিকটোত ছাত্ৰ ছাত্ৰীসকলে কোনকেইটা কথা জনা দৰকাৰ বা যদি তুমি ছাত্ৰ ছাত্ৰী হ'লাহেঁতেন তুমি কোনখিনি বস্তু পোৱাহেঁতেন তোমাৰ সুবিধা হ'লহেঁতেন সেই সকলোখিনি কথা মানে ভালকৈ বিবেচনা কৰি পিনি তেওঁলোকক পঢ়াবলৈ যোৱা তোমাৰ তেতিয়া ক্লাছটো মন কৰিবা তোমাৰ ক্লাছটো ভাল হ'বই তেতিয়া গতিকে সেই ধৰণে চাবা তাৰপৰা TLMটো বনাওঁতে তুমি TLMটোৰ ক্ষেত্ৰতো চাবা যে TLMটো তোমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলক ভালকৈ তাত ব্যৱহাৰ কৰিব পাৰা মানে বা ছাত্ৰ ছাত্ৰীসকলক সেই কনচেপ্টটো দিবলৈ কাৰণে সহজ হৈ উঠে তাৰ বাহিৰে তোমালোকে এইটো চাবা যে ছাত্ৰ ছাত্ৰীসকলৰ এংগেজমেণ্ট আমি ছাত্ৰ ছাত্ৰীসকলৰ ইনভলভমেণ্টৰ ক্ষেত্ৰত দেখিছোঁ যে ক্লাছবিলাকত শিক্ষক হিচাপে তোমালোকে যে পঢ়াই আছা তোমালোকে ক্লাছবিলাকত কি হয় বহুতেই ছাত্ৰ ছাত্ৰীসকলক জড়িত নকৰাই তেওঁলোকক অকল তুমি প্লেনটো যে লিখিছা বোলে শিক্ষকে বোলে ছাত্ৰ ছাত্ৰী শিক্ষকৰ কথাত মানে শিক্ষকক উত্তৰ দিব আমুক কৰিব তামুক কৰিব সেই বস্তুটো ইনভলভমেণ্ট নহয় ইনভলভ তেনেকৈ কৰি নহ'ব তোমালোকৰ টপিকটো বুজোৱাৰ ক্ষেত্ৰত কেনেকৈ ধৰণে ইনভলভ কৰিছা এক্টিভিটি এটা দিছা তাত তেওঁলোকক জড়িত কৰাইছা সেই বস্তুবিলাক লক্ষ্য কৰিবা গতিকে সেনেকৈ ধৰণে ধৰা তোমাৰ কনচেপ্ট এটা বিল্ড কৰিবৰ ক্ষেত্ৰত তেওঁলোকক মাতি আনিছা তেওঁলোকে কিবা এটা কৰিছে তাৰ ওপৰত ৰেফাৰেঞ্চত তুমি কিবা এটা শিকাব গৈছা সেনেকৈ ধৰণৰ কামবিলাক কৰাবা যাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ মানে তাত জড়িতকৰণটো ভালকৈ হৈ পৰে কাৰণ বৰ্তমান ষ্টুডেণ্ট মানে চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন চিষ্টেম ন ইয়াত অকল শিক্ষকজনে যদি গোটেইখিনি কৰি থাকে তোমালোকৰ গোটেই প্ৰচেছটোৱে ভুল হৈ যাব গতিকে সেইটো তেনেকৈ ধৰণে নকৰিবা তাৰপাছত তোমালোকে যেতিয়া প্ৰশ্ন সোধা বহুতক দেখিছোঁ যে প্ৰশ্ন সোধোতে তোমালোকে কি কৰিছা প্ৰশ্নটো পটককৈ সুধি দিছা লগালগ নিজে উত্তৰটো মানে ছাত্ৰ ছাত্ৰীসকলক ডাইৰেক্ট মানে সুবিধা নিদিয়াকৈ নিজে কৈ দিছা যে বোলে আমুকে কোৱা প্ৰশ্ন তেনেকৈ ধৰণে নকৰিবা প্ৰশ্ন তোমালোকে প্ৰথমতে প্ৰশ্ন এটা সুধিবা সুধি পিনি অকণমান ধৰা তোমাৰ 3-4 ছেকেণ্ডৰ পজ এটা ল'বা চাবা কোনোবাই উত্তৰ দিছে নেকি যদি কোনো উত্তৰ নিদিয়ে তেতিয়া তুমি কৈ দিয়া যে তুমি আমুকে কোৱা যদি তেওঁলোকে উত্তৰ নিদিয়ে কোনো তেতিয়া তোমালোকে তেনেধৰণে কৰিবা যদি তেওঁলোকে কোনোবাই যদি উত্তৰ দিয়ে তেওঁক উত্তৰটো দিবলৈ দিবা কোনোবাই যদি দেখিছা যে 4-5জনে একেলগে চিঞৰি দিছে উত্তৰটো তেতিয়া কি হ'ব আকৌ চিঞৰ-বাখৰ হৈ যাব তেতিয়াও তুমি ক'ব পাৰা যে তুমি ৰ'বা মই তোমালোকে সকলোৱে উত্তৰ দিলেতো মই ভালকৈ নুশুনিম যে এতিয়া তুমি কোৱা আমুকে কোৱা তেতিয়া তুমি ধৰা লাগিলে তুমি জেনেৰেল মানে স্পষ্টকৈ কৈ দিয়া যে আমুকে কৰা তামুকে কৰা কিন্তু প্ৰথমতে তোমালোকে প্ৰশ্নটো সুধি পিনি লগালগ নিজে উত্তৰ দিবলৈ চেষ্টা নকৰিবা যদি তোমালোকে তেনেকৈ মানে নিজে উত্তৰ দিবলৈ নহয় নিজে কোনে উত্তৰ দিব সেইটো চিলেক্ট কৰি নিদিবা যদি তোমালোকে তেনেকৈ ধৰণে কৰি দিয়া তেতিয়াও তাত অলপমান মানে খেলিমেলি হয় তোমালোকৰ মানে কুৱেশ্যনিং স্কিলটো ভালকৈ নাহে গতিকে সেইবিলাক প্ৰবিঙো কৰিব পাৰা কেনেকৈ ধৰণে আমি প্ৰবিং কৰিম তেওঁলোকক হিণ্টছ কিছুমান দি তুমি ইনফৰ্মেশ্যন কিছুমান দি উত্তৰটো উলিয়াব বিচাৰিছা তোমালোকে তেনেকৈ ধৰণো কৰাব পাৰা গতিকে চাবা প্ৰবিংটো কৰাৰ ক্ষেত্ৰত ধৰা তোমালোকক সময় থাকিব লাগিব গতিকে সময় কিমান লাগিব কি লাগিব সেইবিলাকো চাই ল'বা গতিকে প্ৰবিং যদি বেছিকৈ নকৰিলোঁ মানে এটামান প্ৰবিং কৰিলেও হ'ব বাকী প্ৰশ্নবিলাক সোধোতে সদায় প্ৰশ্নবিলাক প্ৰথমতে সকলোৰ কাৰণে দি দিবা যদি তেওঁলোকে উত্তৰ এজনেই দিছে তেনেকৈ উত্তৰ তেওঁক দিবলৈ দিবা যদি তোমালোকৰ ধৰা বেছিকৈ ৰেছপন্স আহি যায় তেতিয়া তুমি চিলেক্ট কৰি দিবা আমুকে ক'বা বুলি যদি কোনো ৰেছপন্স নিদিয়ে তুমি তেতিয়া চিলেক্ট কৰি দিব পাৰা আমুকে কোৱা বুলি এবাৰ তোমাৰ এনেকুৱা হ'ব পাৰে ন প্ৰশ্ন এটা সুধিলে এজনে উত্তৰ দিলে তুমি তেতিয়া সেইটো প্ৰশ্নকে আকৌ লগালগ তুমি নেক্সট প্ৰশ্নটো কৈ নিদিবা এজনে উত্তৰটো দিলে তাৰপিছত তুমি লাগিলে আৰু এজনক সোধা ঠিক আছে তুমি বোলে ধৰা এটা ছাইডৰখিনি সুধিলা ছেকেণ্ড ছাইডত তুমি ধৰা আকৌ মতা এইটো ছাইডে বোলে এতিয়া এইটো ছাইডে কোৱা বোলে সেনেকৈ ধৰণে প্ৰশ্ন সুধিবা কাৰণ তেতিয়া তোমাৰ এজন ছাত্ৰৰ বাহিৰে তাতকৈ বেছি মানে প্ৰশ্ন তেওঁলোকে উত্তৰ দিব পাৰিব গতিকে সেই বস্তুটো লক্ষ্য কৰিবা তাৰপিছত চাবলৈ গ'লে TLMখন মানে TLM নহয় তোমালোকে মডেল এটা লৈ গৈছা বোলে মডেলটো কেনেকৈ ধৰণে ব্যৱহাৰ কৰিছা তাতো কিছুমান ভুল দেখিবলৈ পোৱা গৈছিল তাত মানে কি হৈছে তেওঁলোকে মডেল এটা লৈ যায় মডেলটো ব্যৱহাৰ কৰিবৰ কাৰণে কেইজনমানক মাতি আনি পিনি কি কৰে মাত্ৰ 3জনক ধৰা মাতি আনি পিনি তেওঁলোকে দেখাই পিনি থৈ দিলে তেনেকৈ ধৰণে নকৰিবা তোমালোকে দেখিছে সৰু ল'ৰা ছোৱালী গোটেইকেইটা আহিব বিচাৰিব তোমালোকে তাৰ পৰা তোমালোকক যিমান কেইজনক সম্ভৱ হয় আৰু ধৰা 4-3টামান গ্ৰুপ সেনেকৈ মাতি আনি পিনি ৰেণ্ডমলি তেওঁলোকক মাতি আনি পিনি তেওঁলোকক দেখাব চেষ্টা কৰা আৰু এইটো মনত কৰিব যে যাতে তোমালোকে ধৰা তোমাৰ যিটো টাইমত তোমালোকৰ সেই মডেলটো তোমালোকে ছাত্ৰ ছাত্ৰীসকলোৱে কিবা তাত তোমালোকৰ এক্টিভিটি কৰাই আছা তেওঁলোকে কিবা কিবি উলিয়াই আছে তেতিয়া যাতে বাকী সকলেও দেখি থাকে গতিকে সেই পজিশ্যনটো মেটাৰ কৰে গতিকে পজিশ্যনটো ভালকৈ ৰাখিবা তোমালোকে যদি কিবা ধৰা কিবা পেপাৰ মানে ধৰা চাৰ্ট পেপাৰ এখন লৈ গৈছা চাৰ্ট পেপাৰখন ক'ত হেং কৰিছা হেং কৰিবৰ কাৰণে জেগাডোখৰ নিজে ঠিক কৰি থবা কিছুমানে দেখিছোঁ বৰ্ডৰ সন্মুখতে বৰ্ডৰ ওপৰতে ধৰা তোমাৰ এটা গজাল এটা পুতি থোৱা আছে তাৰ ওপৰতে হেং কৰি দিছে আৰু লগালগ তেওঁলোকে কি লিখা আছে সেই বস্তুখিনি তাত নাই
মানে নাইকিয়া হৈ গৈছেগৈ। গতিকে সেনেকৈ ধৰণৰ নকৰিবা, যাতে এনেকৈ ধৰণে কয় টিলেমটো তাত ৱালত লগাবা যাতে তোমাৰ তাত স্পষ্টকৈ ওলাই পৰে আৰু মানে তোমাৰ বৰ্ডখন ঢাকি নাথাকে আৰু টিলেমটো চকুলৈ দেখা ভালদৰে দেখি থাকে। সেইটো বস্তু গুৰুত্ব দিবা আৰু টিলেমটো ব্যৱহাৰ হোৱাৰ পিছত লাহেকৈ সেইটো তাৰ পৰা আঁতৰাই আনিবা। কিছুমানে প্ৰথমতে গৈ পিনি টিলেমটো লগাই দিয়ে বৰ্ড মানে য'ত লগাব লাগে, সেইটো কাম নকৰিবা। কাৰণ টিলেমটো যিটো সময়ত প্ৰয়োজন হয় তুমি সেই সময়ত লগাবা। তাৰপিছত দেখিছা যে টিলেমটোৰ প্ৰয়োজন শেষ হৈছে, তেতিয়া তুমি তাক আঁতৰাই লৈ আনিবা। তাৰপিছত দেখা গৈছে ব্লেকবোৰ্ড ৰাইটিং। ব্লেকবোৰ্ডত তোমালোকে লিখিছা, কিছুমানে কি কৰিছা বহুত ডাঙৰ ডাঙৰকৈ লিখিছা, কিছুমানে সৰুকৈ লিখিছা, কিছুমানে কি কৰিছে তাত ব্লেকবোৰ্ড চামাৰি ডেভেলপ কৰাই নাই। গতিকে তোমালোকে সেই বস্তুবিলাক মন কৰিবা যাতে ব্লেকবোৰ্ডখনত তোমালোকে এটা সেই শিকোৱা বিষয়টোৰ সেই দিনাৰ ক্লাছটোৰ চামাৰি এটা তোমালোকে ডেভেলপ কৰিব পাৰা। তোমালোকে সেই বস্তুটো মন কৰিবা। আৰু পাঠটো শেষ হোৱাৰ পাছত গৃহকৰ্ম দিয়াৰ পাছত কিছুমানে বৰ্ডখন মোহাৰি থৈ অহা নাই, তোমালোকে সেইটো বস্তু মন কৰিবা যাতে বৰ্ডখন মোহাৰি থৈ আহা। গতিকে সেইবিলাক দিশতো চাবা। গতিকে থুলমূলকৈ এই বস্তুখিনি এইখিনি দিশে আছিলে যিকেইটা তোমাৰ মানে মোৰ এতিয়া বৰ্তমান মনত পৰা যে এইখিনি বস্তু এনেকুৱা ধৰণৰ হয়। আৰু এটা আছে তোমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন সুধিছা, তেওঁলোকে উত্তৰ দিব পাৰিছে যে তুমি তেওঁলোকক ধৰা ভাল হৈছে পাৰিছা, সেনেকৈ ধৰণে ৰিনফৰ্চ কৰিবা। বহুতে মানে একো নকৰা পোৱা নহয়েই। গতিকে তোমালোকে তেওঁলোকক পজিটিভলি তেওঁলোকে যে পাৰিছে তাত তোমালোকক এনকাৰেজ কৰিবৰ কাৰণে তোমালোকৰ ফালৰ পৰা কিবা এটা তেওঁলোকক শুভেচ্ছা বাণী এটা দিবা। গতিকে সেইটো থাকিলে ভাল হয়। টিচাৰৰ মুভমেণ্টটো বহুত ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে অকল বৰ্ডখনৰ ওচৰত ৰখি পিনি বা টেবুলখনৰ ওচৰত ৰখি পিনি গোটেই কথাখিনি কৈ থাকে, আগফালে কি হৈছে পিছফালে কি হৈছে তেওঁলোকে ভালকৈ গমেই নাপায়। গতিকে সেইটো চাবা যে তোমালোকে মাজে মাজে মানে ধৰা তোমালোকৰ মুভমেণ্টটো ৰাখিবা, তোমালোকৰ মানে ভইচ মডুলেশ্যনটো ৰাখিবা যে য'ত ক'ত তোমালোকে কিবা এটা পঢ়িছা, ক'ত জোৰ দিব লাগে, ক'ত তোমালোকৰ ছফ্ট হ'ব লাগে, সেই বস্তুবিলাক খুব মন কৰিবা। তাৰপৰা তেওঁলোকক বোলে কিবা এটা কৰিব দিছা, তেওঁলোকে লিখিছে নাই লিখা, আগফালে পিছফালে সকলোৱে লিখিছে নাই লিখা, সেইবিলাকো চাবা। কাৰণ দেখিবলৈ পোৱা যায় যে আগৰ কেইজনে লিখি থাকে, পিছৰ কেইজনে লিখিব নোৱাৰে বা কথা পাতি আছে কোনোবাই তুমি কয় বৰ্ডখন মোহাৰিলা বুলি লিখিব নাপালোঁ বুলি কোনোবা থাকিয়ে গৈছে, সেইবিলাকো হোৱা দেখা যায়। গতিকে সেইবিলাক ক্ষেত্ৰতো মনত কৰিবা। গতিকে হ'ল ক'বলৈ গ'লে তুমি ক্লাছটোৰ সেই সময়ছোৱাত কি কৰিবা সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমাৰ ওপৰত। গতিকে তুমি প্ৰথমতে প্লেনটো বনোৱাৰ আগতে তুমি পাঠটো প্ৰথমতে ভালকৈ এবাৰ পঢ়া, পাঠটো ভালকৈ পঢ়ি পিনি তাত কি লিখা আছে সেই বিষয়ে চোৱা। তাৰ লগত এডিশ্যনেল কিছুমান ইনফৰ্মেশ্যন তুমি নিজে গোটাই পিনি তুমি নিজৰ ফালৰ পৰা কল্পনা কৰা যে মই কেনেকৈ এই পাঠটো পঢ়ালে তেওঁলোকে ভালদৰে বুজি পাব, তাৰ কাৰণে মই কি মেথড ইউজ কৰিম, কি TLM ইউজ কৰিলে তেওঁলোকে ভাল হ'ব, মই কি কাম কৰিম, সেই প্ৰথমতে সেই বস্তুটো কল্পনা কৰা। তাৰপাছত তুমি সেইধৰণে তোমাৰ প্লেনটো বনাবলৈ মানে লেচন প্লেনটো বনোৱা। আৰু লেচন প্লেনটো বনালা বুলি সেই লেচন প্লেনটো একদম 2D পইণ্ট হ'ব লাগিব বুলি কথা নাই। তোমাৰ প্ৰশ্ন এটা অকণমান আগপিছ হ'ব পাৰে। গতিকে খালি তোমালোকে এইবিলাক বস্তু মনত ৰাখিবা যে তোমালোকে প্ৰিভিয়াছ নলেজ বোলে চেক নকৰাকৈ পাঠটো আৰম্ভ কৰি দিলা, সেনেকুৱা ধৰণৰ ভুলবিলাক নকৰিবা। তুমি মনতে এবাৰ ভাবি লোৱা যে মই কি কৰিম, মই বোলে প্ৰিভিয়াছ নলেজ চেক কৰিম, আমুকটো কৰিম, তাৰপিছত বোলে মই তেওঁলোকক বুজাবৰ কাৰণে বা তেওঁলোকক মানে জড়িত কৰাবৰ কাৰণে মই আমুকেইটা কাম কৰিম, তাৰপাছত মই এইকেইটা বস্তুৰ ওপৰত বস্তুটোৰ ওপৰত ভিত্তি কৰি পিনি মই তেওঁলোকক এইখিনি প্ৰশ্ন সুধিম, তাৰপাছত মই এইখিনি চামাৰি ডেভেলপ কৰিম, তাৰপৰা মই এইটো গৃহকৰ্ম দিম বা এইটো কৰিম। তেনেধৰণে কি আছিলে গোটেই বস্তুখিনি এবাৰ মনতে তুমি জোকাৰি চাই ল'বা। তাৰপাছত সেই বস্তুখিনি গৈ ক্লাছত কৈ থাকিবাগৈ। এই কথাটো মই এইটো কাৰণেই কৈছোঁ কাৰণ বহুতক দেখা যায় যে তেওঁলোকে কি কৰিব প্লেনটো তেওঁলোকক হাতত লাগে, কাৰণ তেওঁলোকে চাব বিচাৰে যে এটা পাহৰি গৈছে। সেনেকৈ ধৰণে হ'লে তোমালোকৰ পিছত সেই প্ৰব্লেম হ'ব। তোমালোকে মনতে এবাৰ ষ্ট্ৰাকচাৰটো বনাই লোৱা যে মই এইকেইটা কাম কৰিম, এইকেইটা মোৰ কৰিবলগীয়া বা সুধিবলগীয়া প্ৰশ্ন আছে। গতিকে প্ৰশ্ন এটা আগপিছ হৈছে ক'ৰবাত ক'বলগীয়া একো নাথাকে, কিন্তু তুমি ইভালুৱেশ্যন নকৰাকৈ বেলেগ কিবা এটা কৰিছা বা তুমি পাঠটো ধৰা তোমাৰ কৰিব লগা কোনোবা এটা কাম আগতেই কৰাৰ প্ৰয়োজনীয়তা আছিলে, তুমি সেইটো পিছত কৰিছা, সেনেকুৱা ধৰণৰবোৰ যাতে নহয় তাৰ কাৰণে যদি তুমি নিজৰ ফালৰ পৰা ভালকৈ ভাবি নিজেই এটা ভালকৈ প্লেন এটা বনাই পিনি যদি প্লেনটো লিখা, তাৰপাছত সেইটো ইমপ্লিমেণ্ট কৰিব যোৱা তোমাৰ ক্লাছৰুমত, তেতিয়া দেখিবা তোমাৰ ক্লাছটো সদায় ভাল হ'বই। গতিকে এইখিনিয়ে আছিল থুলমূলকৈ কথা। গতিকে আশা কৰোঁ তোমালোকৰ মই কি ক'ব বিচাৰিছোঁ বুজিব পাৰিছা। আৰু